ছয়গাঁৱত কৈমাৰীত ৰতে নদীৰ সংৰক্ষণৰ দাবীত ৰাজ্যৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী নদী বন্ধ কৰা নচলিব নদী বন্ধ কৰা নচলিব ছয়গাঁৱত নদী প্ৰতি ভূমি দখলেৰে মাফিয়া চক্ৰৰ সন্ত্ৰাস আতংকিত সাধাৰণ ৰাইজ কৈমাৰীত ৰতে নদীৰ জালিয়াতিৰে দখলৰ চেষ্টা ভূমাফিয়া চক্ৰৰ মাফিয়া চক্ৰৰ বিৰুদ্ধে কৈমাৰী ৰাজ্যৰ গৈৰহৰ প্ৰতিবাদী কাৰ্যসূচী ৰতে নদী সংৰক্ষণ কৰক মাফিয়া চক্ৰ জালিয়াতি বন্ধ কৰক ইত্যাদি শ্লোগানেৰে উজ্জ্বল প্ৰতিবাদ ৰাজ্যৰ অভিযোগ অনুসৰি সংৰক্ষিত জলাশয় নিশাৰ ভিতৰতে দখলৰ চেষ্টা কৈমাৰী ইছলামপুৰৰ মছজিদ আলীৰ নেতৃত্বত এটা ভূমাফিয়া চক্ৰৰ শ বছৰীয়া ঐতিহ্য বহনকাৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে বৈ যোৱা নৈখনৰ জালিয়াতিৰে দখলৰ চেষ্টাৰ বিৰুদ্ধে ৰাজ্য আমাৰ এই প্ৰথম কৃষক যিখিনি আমাৰ খেতিয়ক সেইখিনি সাংঘাতিকভাৱে মানে ক্ষতিগ্ৰস্ত হ'ব কাৰণ নদীটো বন্ধ হ'লে আমাৰ পাহাৰৰ পৰা উকিয়ামৰ পৰা যেতিয়া ডাঙৰ পানী নামি আহে পাহাৰৰ পানী নামি আমাৰ এই নদীটো দিয়ে তাৰমানে এই পানীবিলাক ওলাই যায় যদি এই নদীটোৰ মুখখন যদি বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ শ কৃষক মানে ৰাইজ আৰু কৃষিভূমি বিনষ্ট হৈ যাব প্লাছ আমাৰ কৃষকসকল মানে সাংঘাতিক বিপদৰ সন্মুখীন হ'ব লগতে আমাৰ যিটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে আগতে হৈ যোৱা যিটো মানে পাহাৰৰ পৰা নামি অহা পানীয়ে প্ৰায় এবুকু এককাল পানী পৰ্যন্ত হৈছিল যাৰ ফলত নেকি যাতায়াতী পথ বন্ধ হৈ গৈছিল যদি এইটো ব্লক কৰি দিয়া হয় তাতকৈ ভয়ানক পৰিস্থিতিৰ সন্মুখীন আমাৰ ৰাইজ হ'ব লাগিব আৰু লগতে আৰু আমাৰ এই অঞ্চলৰ যিখিনি ৰাইজ গৰু ছাগলী হাঁহ কুকুৰা ইত্যাদিকে কৰি সকলো মানে কি নদীত উটি যাব গতিকে সন্মুখীন মানে সাংঘাতিকভাৱে আমাৰ মানে ৰাইজখিনি বিপদৰ সন্মুখীন হ'ব গতিকে বিচাৰিছোঁ আমি এটাই বিচাৰিছোঁ আমি ইতিমধ্যে এই প্ৰশাসনক আমি DC মহোদয়ক আমি ৰাজ্যৰ ফালৰ পৰা মেমৰেণ্ডাম দিছোঁ SDC মহোদয়ক দিছোঁ থানাত দিছোঁ কিন্তু এতিয়ালৈ আমি কোনো ধৰণৰ সুফল পোৱা নাই এতিয়া আমি শেষত আমাৰ ভৰসা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি এটাই অনুৰোধ জনাম যাতে এই নদী বান্ধটো এই দুষ্ট চক্ৰৰ পৰা উদ্ধাৰ কৰি আমাৰ এই বৃহত্তৰ ৰাইজক যাতে ৰক্ষা কৰে এইখিনি আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ৰ অনুৰোধ সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজৰ ঘটনা এই যে এইটো আপোনালোকৰ সন্মুখতে এইটো পূৰ্বপুৰুষৰ পৰা চলি থকা আমি ৰত নদী বুলি কওঁ আৰু এই ৰত নদীটো এটা দুষ্ট চক্ৰই কি ধৰণে বাৰ্তা কৰিছে সেইটো অজ্ঞাত আমাৰ কিন্তু এই নদীটোৰ পৰা সেই মুখখনৰ পৰা গোটেই বিললৈকে তেওঁলোকে বেদখল কৰাৰ কাৰণে যত্ন কৰিছে ইতিমধ্যেই ৰাতি তেওঁলোকে বালি আনি বালি আনি পেলোৱাৰ ব্যৱস্থা এটা লৈছে আৰু এই সম্পৰ্কে আমি ৰাইজে DC SDC আৰু থানা ছয়গাঁও থানাৰ অৱগত কৰা হৈছে ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট প্লাটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক